ৰাইজৰ ভাল মানে নিজৰ ভাল। এই 10জন মানুহ যাব আৰু আমাৰ দোকানে ফালে একজনে ভাল হ'লে নহ'ব নহয়, 10জনে ভাল হ'ব লাগিব। অসুবিধা নাই, আমি ইয়াত নকৰিলে বেলেগ জেগাও কৰিব পাৰিম, অসুবিধা নাই। এক দীৰ্ঘদিনীয়া সমস্যা বুলি ক'ব লাগিব বেছিমাৰীত ৰাইজে উত্থাপন কৰিছিলে যি বেছিমাৰীৰ পৰা দৈপাম পাৰালৈ যি আচলতে মূল পথ আছিলে এই পথ বহল কৰিব লাগে আৰু বিভিন্ন ধৰণৰ যান জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিলে যিহেতু শাক পাচলিৰ কাৰণে বিখ্যাত আৰু দৈপামৰ পৰা বিভিন্ন এলেকাৰ পৰা আচলতে শাক পাচলি এই বেছিমাৰী বজাৰত অহা পৰিলক্ষিত হয় আৰু ঠিক তেনে সময়ত আচলতে দেখা গৈছিলে যি ৰাস্তা আছে সেই ৰাস্তাৰ জৰাজীৰ্ণ অৱস্থা আৰু অতি ঠেক আৰু সেই কাৰণে বিভিন্ন ধৰণৰ যান জঁটৰ সৃষ্টি হৈছিলে, বিভিন্ন ধৰণৰ পথ দুৰ্ঘটনাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিলে আৰু সেই দাবী আচলতে সঁহাৰি জনাই চৰকাৰে যোৱা কেইদিনমানৰ পৰা এটা ঘোষণা কৰিছে যি বেছিমাৰীৰ পৰা দৈপাম পাৰলৈ যি মূল পথ এই পথ বহল কৰা হ'ব আৰু ৰাইজৰ দাবী মানি সেই দোকান পোহাৰসমূহ তেওঁলোকে ভাঙি দিয়াৰ আচলতে তেওঁলোকে নিৰ্দেশ প্ৰদান কৰিছে আৰু বৰ্তমান দেখা গৈছে এনেকৈ দোকান পোহাৰৰ যি মালিক পক্ষ আছে মালিক পক্ষই নিজে নিজে এনেকৈ দোকান পোহাৰবিলাক তেওঁলোকে ভাঙি আছে আৰু চৰকাৰৰ যি নিৰ্দেশ এই নিৰ্দেশৰ প্ৰতি সঁহাৰি জনাইছে আৰু নিজে নিজে আচলতে এনেকৈ দোকান ভাঙি তেওঁলোকে আচলতে যোৱা পৰিলক্ষিত হৈছে। মন্তব্য ল'ম কি ক'ব যিহেতু আপোনালোকৰ দীৰ্ঘদিনীয়া এটা সমস্যা আছিলে যি বেছিমাৰীৰ পৰা দৈপাম পাৰলৈ যি এটা মূল পথ আছিলে এই পথ বহল কৰাৰ এটা দাবী আছিলে আৰু সেই দাবী সঁহাৰি জনাই চৰকাৰে আচলতে ঘোষণা কৰিছে আৰু ইতিমধ্যে আপোনালোকে সেই দাবী মানি লৈছে। কি ক'ব আচলতে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া আপোনালোক? এতিয়া আমি আৰু কি ক'ম যে ৰাস্তাটোৰ হোৱাটো আমি বিচাৰোঁ ভাল, ৰাইজৰ বহুতো অসুবিধাৰ সন্মুখীন হৈছে আমি পাইছোঁ তেনেকৈ, গতিকে সেইফালেও আমাৰ চৰকাৰৰ সেইটো সঁহাৰিও আছে। তথাপিও আমাৰ যি জীৱিকা এইটো ব্যৱহাৰৰ ওপৰত আমাৰ জীৱিকা নিৰ্বাহ সেইটো আমাৰ কমপ্লিটলি বন্ধ হৈ গ'লে আমাৰ মানে বহুত এটা অসুবিধা হ'ব। গতিকে এইটোৰ ফালৰ পৰা চৰকাৰে আমাক কিবা সুবিধা দিয়াটো আমি কামনা কৰোঁ। কিমান দিনৰ পৰা দোকান কৰি আছিলে আপুনি? মোৰতো দোকান কৰি ইয়াত প্ৰায় 3 বছৰ হ'ল। প্ৰায় 30 বছৰ? 3 বছৰ। মানে কি আপুনি দুখ প্ৰকাশ কৰিছে নেকি আপোনাৰ দোকানটো ভাঙি যোৱাত? নাই মই এনেকৈ ৰাস্তাটো হ'ব লাগে এইটো মই দুখ প্ৰকাশ কৰা নাই, কিন্তু মোৰ দোকানটো নকৰাৰ বাবে দোকানটো যদি কৰিব নোৱাৰিম তাৰ কাৰণে দুখটো লাগিবই। মানে কি ক্ষতিপূৰণ বিচাৰিছে? ক্ষতিপূৰণ চৰকাৰে এইটো বিবেচনা কৰিলে ভাল, গতিকে আমি আৰু ক্ষতিপূৰণ কি বিচাৰিম আৰু। যিহেতু দেখা গৈছে আপোনালোকৰ বেছিমাৰী স্থানীয় যি বিধায়ক মুজিবুৰ ৰহমানৰ কেনেকুৱা ভূমিকা পালন কৰিছে বা মুজিবুৰ ৰহমানৰ পৰা কেনেকুৱা ধৰণৰ আশা কৰিব আপুনি? এতিয়া ধৰক এতিয়া চৰকাৰে ৰাস্তা বনাই দিব ৰাইজৰ সুবিধাৰ কাৰণে আৰু এইটোতো আমি বাধা দিব নোৱাৰিম আৰু এইটো বিষয়ে আৰু আমি কি ক'ম। কিন্তু আমাৰ এটাই কথা, আমি যে সৰু সুৰা ব্যৱসায় কৰি খাই আছোঁ এইটো যে বন্ধ হৈ গ'লে আমাৰ বহুত অসুবিধাও হ'ব, এইটোৱে আৰু আমি আৰু কি ক'ম। ৰাস্তাটোতো আমাৰ লাগিবই। বিধায়ক মুজিবুৰক কিবা আহ্বান জনাব নেকি? মুজিবুৰকতো আহ্বান আমি জনামেই, কাৰণ আমাৰ এইটো ক্ষতিপূৰণ কিবা আমাক দিয়ে, আমিতো সৰু দুখীয়া মানুহ এইটো কৰি আমি খাই আছোঁ, গতিকে এইটো বন্ধ হৈ গ'লে যে আমাৰো অসুবিধা হ'ব, গতিকে আমাৰ বিধায়ক চাহেব এইটো অলপ বিবেচনা কৰিব লাগিব। হয়, নিশ্চয়কৈ এয়া আছিলে ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী। ইতিমধ্যে কৈছে যদিও তেওঁলোকে সঁহাৰি জনাইছে কিন্তু তেওঁলোকৰ দোকান পোহাৰ যি ভাঙি দিয়াৰ 35 বছৰৰ পৰা আচলতে দোকান কৰি আছিলে, এনেকুৱা এটা দোকান দি তেওঁ পৰিয়াল পোহপাল কৰি আছিলে, কিন্তু এনেকুৱা দোকান ভাঙি যোৱাত তেওঁলোকে আচলতে দুখ প্ৰকাশ কৰিছে। চৰকাৰে তেওঁলোকক যদি ক্ষতিপূৰণ দিলে হয় তেওঁলোকে আৰু আনন্দ আচলতে পালে হয়। গতিকে এনেকুৱা ধৰণৰ সঁহাৰি পৰিলক্ষিত হৈছে, নিজে নিজে দোকান ভাঙি অন্য ঠাইলৈ গুচি যোৱা পৰিলক্ষিত হৈছে। আৰু একাংশ লোক আছে আমাৰ ইয়াত, আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। আচলতে চৰকাৰৰ যি নিৰ্দেশনা এই নিৰ্দেশনা তেওঁলোকে মানি লৈছে আৰু মানি লৈ তেওঁলোকৰ দোকান তেওঁলোকে নিজে নিজে ভাঙা পৰিলক্ষিত হৈছে। বিভিন্ন সময়ত দেখা যায় এই বেছিমাৰীত এই ৰাস্তাটোত এই যি মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে দেখাব এই যি মূল পথ, এই মূল পথটো আপোনালোকে চাইছে অতি ঠেক, কিন্তু ইয়াতে দেখা গৈছে 3-4খন কলেজৰ পৰা আৰম্ভ কৰি হাইস্কুল বা LP স্কুল এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত আছে আৰু ছাত্ৰ ছাত্ৰীসকলে ৰাতিপুৱাৰ ভাগত আচলতে অহা যোৱা কৰা পৰিলক্ষিত হয়। ই ৰিক্সা তেওঁলোকে চাইকেল এনেকুৱা ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰে এই মূল পথেদি আৰু ঠিক তেনে সময়তে শাক পাচলি লৈ অহা যি আচলতে বাহন, চব্জিৰ যি বাহন, সেই বাহন এই ৰাস্তা দি অহা পৰিলক্ষিত হয় আৰু ঠিক তেনে সময়ত আচলতে বিভিন্ন ধৰণৰ যান জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় আৰু সেই প্ৰতি লক্ষ্য ৰাখি ৰাইজে আচলতে দাবী উত্থাপন কৰিছিলে এই যি মূল পথ বেছিমাৰীৰ পৰা দৈপাম পাৰলৈ যি মূল পথ এই পথ আচলতে বহল কৰিব লাগে আৰু চৰকাৰৰ সেই যি ৰাইজৰ দাবী সেই দাবী আচলতে সঁহাৰি জনাই এই মূল পথ আচলতে বহল কৰা তেওঁলোকে এটা নিৰ্দেশ জাৰি কৰিছে আৰু এই নিৰ্দেশৰ পিছতে এনেকুৱা ধৰণৰ বেছিমাৰীত আচলতে দেখা গৈছে দোকান পোহাৰসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী নিজে নিজে আচলতে ভাঙি দিয়া পৰিলক্ষিত হৈছে আৰু চৰকাৰৰ এই দাবী, চৰকাৰৰ যি ঘোষণা এই ঘোষণাৰ নিৰ্দেশক তেওঁলোকে সঁহাৰি জনাইছে। আৰু ইফালে এজন লোক আছে, মই যদি সম্ভৱ হয় আচলতে প্ৰতিক্ৰিয়া ল'ম। হয়, দেখা গৈছে আপোনালোকৰ যি দোকান
বহুত দিনৰ পৰা কৰি আছিলে আৰু চৰকাৰৰ এটা নিৰ্দেশ পিছতে আপোনালোকৰ দোকান ভাঙি যোৱা পৰিলক্ষিত হৈছে, নিজে নিজে ভাঙি গুচি যোৱা পৰিলক্ষিত হৈছে। কি ক'ব আচলতে কিমান দিনৰ পৰা আপোনালোকৰ এই দাবী আছিলে ৰাস্তা বহল কৰা? ৰাস্তাটো বহলটো 20 বছৰৰ আগৰ পৰাই আছিলে, তাৰ পৰা ড্ৰেনো আছিলে, ড্ৰেন একফালে হৈছে একফালে হোৱা নাই। এইটো আমি মানে নিজৰ বুলি কোৱা নাই, ৰাইজৰ ভাল মানে নিজৰ ভাল। এই 10জন মানুহ যাব আৰু আমাৰ দোকানৰ ফালে একজনে ভাল হ'লে নহ'ব নহয়, 10জনে ভাল হ'ব লাগিব। এইটোৱে আমি বিচাৰোঁ যে ৰাস্তাটো বহল হ'ব লাগে। মানে ভাল পাইছে ৰাস্তাটো বহল ভাল হ'ব লাগে, এইটোৱে আমাৰ কথা। আপোনাৰ দোকান ভাঙাৰ কাৰণে একো অসুবিধা হোৱা নাই? অসুবিধা নাই, আমি ইয়াত নকৰিলে বেলেগ জেগাও কৰিব পাৰিম, অসুবিধা নাই। হয়, ইতিমধ্যে এইজন ব্যক্তিয়ে কিন্তু আচলতে ৰাইজৰ স্বাৰ্থত এক মন্তব্য কৰা পৰিলক্ষিত হৈছে। যদি 10জনৰ ভাল হয়, অকল এজনৰ সুবিধাৰ কাৰণে 10জনৰ অসুবিধা হোৱাটো তেওঁলোকে বিচৰা নাই আৰু তেওঁলোকে বিচাৰিছে আচলতে 10জনৰ উপকাৰ হ'ব লাগে। এই যি মূল পথ বহল হ'ব লাগে, এয়াই বিচাৰিছে।